বৰগোহাঁই বৰপাত্ৰ গোহাঁই আপোনালোকে আছে শাসনৰ অপব্যৱহাৰ বিৰুদ্ধে মাত নামাতি কাপুৰুষৰ দৰে সকলো অন্যায় অত্যাচাৰ নীৰৱে হৈ গ'ল। ক্ষমতা হেৰুৱাব ভয় সংকাৰে আপোনাৰ হবে এৰি থৈ গ'ল অপচাৰ। এতিয়া হেৰুৱাৰ ভয় সংকাৰে আপোনালোকে এৰি থৈ গ'ল অপচাৰ। এতিয়া অসম মুলুকৰ ইতিহাসৰ স্বৰ্গদেৱৰ আসনত বহিছে সাধাৰণ প্ৰজা নাহৰ আৰু ৰাধাৰ পুত্ৰ ৰামকান্ত বৰুৱাৰ আসনৰ পৰা এই ৰাঘৱ মৰাণে বৰবৰুৱাৰ আসনৰ পৰা এই ৰাঘৱ মৰাণে আদেশ কৰিছে কাকোৱে ক্ষমা কৰা নাযায়। অসমৰ প্ৰজাই আপোনাসৱক জীয়াই থকাৰ পৰা বঞ্চিত কৰি তুলিব। লাইট কিছু কমি যায় কি এটো কি মিউজিক ও কি আগত মিউজিক দিতে লাইট কমি যায় সৰ্বশৰীৰত মোৰ তেজে ডুঙাত বান্ধিছে। কিছু ক্ষণ পাছতে অসম ভূমিত প্ৰাণহীন হৈ পৰিব এই গেন্ধেলা উৰ্ফে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। খেল আৰু দাৰে খুচি খুচি শেষ কৰি দিছে এই বন্দী ৰাঘৱ মৰাণ। তই বৰবৰুৱা হৈ এই গেন্ধেলা বৰবৰুৱাৰ ওপৰত প্ৰতিশোধৰ খেল মাৰিলি, লগতে প্ৰাণে মৰা হ'ল এই খুটি পুতাক মোৰ পুত্ৰ ৰাঘৱ মৰাণ। এই ৰাঘৱ মৰাণৰ সমস্ত দেহ মোৰ তেজে তুলমুলি দিছে, প্ৰচণ্ড বিষে জৰ্জৰিত কৰি পেলাইছে। সমতা চলিছে মোৰ পিঠিত কৰ্ণচেলৰ দৰে বৰ্বৰ শাস্তিৰে নাহৰ খুৰা হত্যাত আধা মৰা কৰিছে। ছাতি ফাটি গৈছে মোৰ দৰে সৰু মানুহৰ দেহ আৰু কিছুমান চলাবি আৰু পাইকসকল এতিয়া ভাদ মাহৰ খেতি পথাৰত অশস্য ৰ'দৰ উত্তাপত টুকমুকালিৰ পৰা বেলি লহিওৱালৈ মাটি পানীৰ লেটি লৈ লেবেজান হৈছে। মিউজিক দিয়া নাই আৰু হেৰামণি হেংদাঙৰ বাবে জুম বান্ধি দলে দলে পথাৰত নামি পৰিছে। চৌদিশে পথাৰত লখিমী সিঁচিছে সিহঁতে আৰু তহঁতে বিচাৰিছ ৰাজধানী ৰংপুৰলৈ আহি দি যাওক সিহঁতৰ কৰ কাটল খাজানাৰ সম্ভাৰ। ৰজাঘৰৰ নিৰ্দেশত সিহঁতে শত্ৰুৰ লগত যুঁজিছে, ৰাজ্য ৰাখিছে। এতিয়া খেতিৰ বতৰত সিহঁতে উভতি গৈছে। খেতি পথাৰ নাঙলৰ শিৰলোত সপোন ৰচাৰ এই প্ৰহৰত তহঁতে সিহঁতৰ মুখৰ ভাতৰ ভাত কৰা আজুৰি আনিব খুজিছ। এই নাহৰ খুৰা কৰ্ণছেদেৰে ঘূণীয়া কৰি তেজৰ সোঁত বোৱাইছে। স্বৰ্গদেৱে মৰমৰ মৰাণ খ্যাতি কুটুম্বৰ হৈ হাতী দুটাকে আনি আপোনাৰ বৰ চোতালত ৰাখিছো। আৰু হাতী বৰুৱা কৈছে নহব, এই নিশকতীয়া হাতী দুটাৰে তই ঠগিব নোৱাৰ। চাওদাঙৰ চমতা চলিছে এই ৰাঘৱ মৰাণ নাহৰ খুৰাৰ পিঠিত। স্বৰ্গদেৱ চাওদাং খোৱা দুয়ো বাগৰি পৰিছে। বাগৰি পৰিছে বায়ু চন্দ্ৰ সূৰ্য বৰুণ সাক্ষী ধৰ্ম সাক্ষী এই অধৰ্মৰ প্ৰতিফলন পাব আপুনি বৰবৰুৱা ডাঙৰীয়া। এই জুয়ে আপোনাক পুৰি শেষ কৰি দিব। আপুনি মূৰে ভৰি কাঢ়িছে, সমতা চলাইছে প্ৰজাৰ ওপৰত, সমতা চলাই প্ৰজাৰ মুখ বন্ধ কৰিব বিচাৰিছে।
এই অধৰ্মৰ জয়ে আপোনাকে নিষেধ কৰি দিব আৰু সেই যুদ্ধ হ'ব আপোনাৰ দম্ভ অহংকাৰ এবাৰ দিবা ৰাখিব আপোনাৰ পালে বুৰঞ্জীয়ে জীয়াই ৰাখে ভৱিষ্যতৰ মানুহক হস্তিত বুৰঞ্জী নাই সব কৰিব আপোনাৰ তেওঁৰ পাঁচজন পুত্ৰৰে জ্যেষ্ঠ ক্ৰমে এজনৰ পিছত এজনকৈ শিৱৰী ঘৰত উঠি তুমি এনেকে কেলে পঢ়া তুমি তেনেকে ডাইলগ দি আছা শুন না তেনেকে ডাইলগ দিয়ে তেনেকে কেলে ডাইলগ দিয়ে তেনেকে বল মোৰটো হৈছে চিনেমেট মোৰটো ডিফাৰেণ্ট এক্টিং তেখেতৰো ডিফাৰেণ্ট